দোস্ত এয়া আপোনালোকে মোৰ মোবাইল স্ক্ৰীণখন দেখি পাইছে। স্ক্ৰীণত দোস্ত আপোনালোকে দুখনকৈ ফটো দেখিছে, এইখন আৰু এইখন। ঠিক আছে, এই দুখন ফটো দেখি পাইছে। এই দুখন ফটো যিহেতু মানে মই বনাইছোঁ মানে 3D জেনেৰেট মানে AI ফটো হয়, যিহেতু AI দি কিনে মই ফটোখন বনাইছোঁ। ঠিক আছে, এনেকুৱা ধৰণৰ ফটো আপোনালোকে দেখিছে। এয়া চাওক, জুম কৰি দিছোঁ, কোনো ধৰণৰ ফটোটোৰ মানে দুখন ফটোৰে জুম কৰি দেখুৱাই দিছোঁ। এয়া চাওক, কোনো ধৰণৰ কোৱালিটি বেয়া হোৱা নাই। ঠিক আছে, এনেকুৱা ধৰণৰ মানে ফটো আপোনালোকে এতিয়া বৰ্তমান আজিৰ সময়ত মানে ইনষ্টাগ্ৰামত হওক বা ফেচবুকতে হওক, এনেকুৱা ধৰণৰ ফটোবোৰ আপোনালোকে মানে প্ৰত্যেকৰ মানে একাউণ্টত বা প্ৰফাইলত বা আইডিত দেখিবলৈ পোৱা গৈছে। দোস্ত এনেকুৱা ধৰণৰ ফটো কেনেকৈ বনাব পাৰি আৰু ক'ত বনাব পাৰি, কেনেকৈ বনাব পাৰি, যিহেতু মই আপোনালোকক আজিৰ এইটো ভিডিঅ'ত সকলোবোৰ প্ৰচেছ দেখুৱাম। যিহেতু আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক, তাৰ লগতে স্কিপ কৰি যদি চাই দোস্ত আপোনালোকে ভিডিঅ'টো বুজি নাপাওঁ। গতিকে মই ইয়াত যিহেতু এই যিবোৰ ফটো মই বনাইছোঁ, এই ফটোবোৰ বনাবলৈ কাৰণে বিশেষকৈ মানে এটা মানে কামান লাগে, যিহেতু কামান বা যিহেতু মানে এটা ক'ব গ'লে এটা প্ৰমোট এটা লাগিব। সেই প্ৰমোটো হ'লেহে এনেকুৱা ধৰণৰ আপোনালোকে ফটো 3D টাইপৰ এনেকুৱা ফটো আপোনালোকে ইমেজ বা ফটো ক্ৰিয়েট কৰিব পাৰিব, সেইটো কথা। দোস্ত ব'লক তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। দোস্ত এতিয়া আমি প্ৰথমতে হোম প্ৰেছ কৰিলোঁ। ঠিক আছে, হোম প্ৰেছ কৰাৰ পাছত আপোনালোকে প্ৰথমতে কি কৰিব, এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব। যিহেতু মই দেখুৱাই আছোঁ কোনটো এপ্লিকেশ্যন আৰু কি এপ্লিকেশ্যন, কেনেকুৱা কি প্ৰচেছ, সকলো দেখুৱাই আছোঁ। বছ আপোনালোকে চাই থাকক। ঠিক আছে, এতিয়া প্ৰথমতে আপোনালোকে প্লে ষ্ট'ৰটো অ'পেন কৰি লওক। প্লে ষ্ট'ৰটো অ'পেন কৰাৰ পাছত যিহেতু হয়, ইয়াত এয়া চাওক, তলত এনেকৈ চাৰ্চ বাৰডাল দেখিব, ইয়াতে এবাৰ ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পাছত চিম্পলি আকৌ এনেকৈ ইয়াৰ চাৰ্চ বাৰডালত ইয়াতে লিখিব, এনেকৈ লিখিব, হয় চাওক তললৈ আছে লিখি থোৱা গুগল জেমিনি। ঠিক আছে, এনেকৈ লিখি আপোনালোকে চাৰ্চ কৰক। দোস্ত এনেকৈ হোৱাৰ পাছত আপোনালোকে চিম্পলি ক্লিক কৰি ইনষ্টল কৰি ল'ব, মানে ডাউনলোড কৰি ল'ব। মই যিহেতু অ'পেন বোলা অপশ্যন দেখিছে, মই আগতীয়াকৈ মানে ডাউনলোড কৰি থৈছোঁ আপোনালোকক দেখুৱাম বুলি। ঠিক আছে, এইটো কথা বুজিবলৈ চিম্পলি এতিয়া মই হোম প্ৰেছ কৰিলোঁ। হোম প্ৰেছ কৰাৰ পাছত দোস্ত আপোনালোকে মোৰ মোবাইল স্ক্ৰীণত দেখি পাইছে জেমিনি হয়, ইয়াকে এতিয়া প্ৰথমতে আমি অ'পেন কৰোঁ। ঠিক আছে, অ'পেন কৰাৰ পাছত দোস্ত এনেকৈ আহিব। এনেকৈ হোৱাৰ পাছত যিহেতু ইয়াত যিটো এটা ইমেজ লিখা আছে, ইয়াতে এবাৰ ক্লিক কৰি ল'ব। ঠিক আছে, ইয়াতে ক্লিক কৰা হ'ল। ক্লিক কৰাৰ পাছত এনেকৈ যিটো এটা প্লাছৰ দৰে যিটো আইকন দেখিছে, ইয়াতে ক্লিক কৰিব। হয়, ইয়াতে ক্লিক কৰাৰ লগে লগে এনেকৈ মানে চাৰিটাকৈ অপশ্যন দেখিব পৰা যাব। ঠিক আছে, এনেকৈ দেখাৰ পাছত এই যিহেতু গেলাৰী অপশ্যনটোতে আমি ক্লিক কৰিম, কাৰণ যিহেতু মই মানে মোৰ মোবাইলৰ পৰা মানে এখন ফটো বাছি ল'ম। ঠিক আছে, ইয়াতে ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পাছত এতিয়া চিম্পলি হয়, এয়া চাওক, এখন ফটো এখন লৈ ল'ব পাৰোঁ। মই কিবা এখন ফটো লৈ ল'লোঁ। ঠিক আছে, এনেকৈ মানে দোস্ত এখন ফটো ল'লোঁ। ঠিক আছে, মই এখন ফটো এখন লোৱাৰ পাছত এনেকৈ আহিলোঁ। ঠিক আছে, ফটোখন মানে যিহেতু ইয়াত লোড হৈ ল'ব দিব, মানে ইয়াত লোডিং হৈ ল'ব দিব। তাৰপিছত এতিয়া ব'লক, এতিয়া মই ইয়াত প্ৰমো এটা লিখিলোঁ। দোস্ত এনেকৈ চাওক, মই প্ৰমো এটা লিখিলোঁ। ঠিক আছে, প্ৰমোটো লিখাৰ পাছত চিম্পলি ইয়াতে ক্লিক কৰিম। এতিয়া ইয়াতে ক্লিক কৰা হয়, ইয়াতে ক্লিক কৰিম। ইয়াতে ক্লিক কৰাৰ পাছত মানে খন্তেকতে মানে কম সময়ৰ ভিতৰতে, কমেও মানে 1ৰ পৰা 20 ছেকেণ্ডৰ ভিতৰত মানে আমাৰ ভিডিঅ' নহয়, আমাৰ ফটোখন মানে বনি ৰেডি হৈ যাব। যিহেতু এতিয়া আপোনালোকে চিন্তা কৰিব নালাগে যে প্ৰমোটো ক'ত পাম। ঠিক আছে, বা যিটো কামান যিটো মই দিলোঁ, এই কামানটো বা এই প্ৰমোটো ক'ত পাম, একো কথা নাই, আপোনালোকে চিন্তা কৰিব নালাগে। মই যিহেতু মোৰ ভিডিঅ'টোৰ মানে ডিছক্ৰিপশ্যনত মই দি থৈ দিম, তাত মেনশ্যন কৰি থৈ দিম বা লিখি থৈ দিম। তাৰ পৰা আপোনালোকে চাই পেলাই কপি কৰি আপোনালোকে এইটো ব্যৱহাৰ কৰিব পাৰিব, যিটো মই ইয়াত মানে যিটো প্ৰমো দিছোঁ। ঠিক আছে, সেইটো কথা বুজিবলৈ চিম্পলি এয়া চাওক, অলপ মই তললৈ আহিলোঁ। তললৈ অহাৰ পাছত দোস্ত এয়া আপোনালোকে দেখি পাইছে, এয়া চাওক, হয় এয়া চাওক, এনেকৈ যিটো মই কামান দিলোঁ, চাওক কামানটো দিয়াৰ পাছত এনেকৈ মানে মোৰ ফটো এখন মানে 3D লৈ এখন ইমেজ এখন মোৰ জেনেৰেট হৈ গ'ল। ঠিক আছে, এনেকৈ ফটোখনত ক্লিক কৰাৰ পাছত অলপ মই জুম কৰি দেখুৱাই দিছোঁ। এয়া চাওক, ফটোখনৰ মানে দোস্ত কোনো ধৰণৰ মানে ইয়াৰ যিটো কোৱালিটিটো কোনো ধৰণৰ বেয়া নহয়। ঠিক আছে, আৰু তাৰ লগত এইটো যিটো দেখিছে হয়, ইয়াতে ক্লিক কৰি এতিয়া আমি ডাউনলোড কৰিব পাৰিম। তাৰ লগত ইয়াতে ক্লিক কৰি আমি ডাইৰেক্ট শ্বেয়াৰো কৰিব পাৰিম। ঠিক আছে, ইয়াতে এতিয়া মই যিহেতু ইয়াত ক্লিক কৰিম, দেখুৱাই দিছোঁ আকৌ এবাৰ। মই ইয়াতে এতিয়া ক্লিক কৰি প্ৰথমতে মই ডাউনলোড কৰি ল'ম। ডাউনলোড কৰি লোৱাৰ পাছত মই আপোনালোকক দেখুৱাম গেলাৰীত গৈ কেনেকৈ ফটোখনৰ মানে কোৱালিটিটো কিমান কিবা বেয়া হৈছে নেকি, কিন্তু বেয়াটো কোনো ধৰণে নহয় বাৰু। ফটো কোৱালিটি সম্পূৰ্ণ ফুল HD থাকিব। চাওক, ডাউনলোড যিহেতু হৈ গ'ল। এতিয়া ব'লক হোম প্ৰেছ কৰি মই দেখুৱাই দিছোঁ। হয়, আহিলোঁ ফটোছ অহাৰ পাছত মই বেক কৰোঁ। বেক কৰাৰ পাছত হয়, চাওক এইটো অপশ্যনতে আহিলোঁ। ইয়াতে এয়া চাওক, এইখনেই ফটো দোস্ত এতিয়া আমি দেখিলে আপুনি হয়। দোস্ত এইখন ফটোকে এতিয়া মই মানে বনালোঁ, যিহেতু মানে 3D ইমেজলৈ মই ক্ৰিয়েট কৰিলোঁ। দোস্ত দেখিলে আপোনালোকে এনেকৈ মানে আপোনালোকে যিকোনো ধৰণৰ মানে যিমানবাৰ আপোনালোকে প্ৰমোটো যিমানবাৰ লিখিব, সিমানবাৰে মানে বেলেগ ধৰণৰ আপোনালোকৰ মানে এনেকুৱা ধৰণৰ বেলেগ টাইপৰ মানে 3D ইমেজবোৰ মানে জেনেৰেট হৈ যাব। দোস্ত আপোনালোকে দেখিলে এনেদৰে মানে আপোনালোকে যিহেতু মানে এতিয়া বৰ্তমান ট্ৰেণ্ডিং হৈ আছে, মানে ট্ৰেণ্ডিঙৰ বিষয় হৈ পৰিছে, যিহেতু 3D টাইপৰ এনেকুৱা ইমেজ এখন বনোৱা বা প্ৰত্যেকে বনাই আছে, এনেকৈ মানে আপোনালোকে 3D টাইপৰ ইমেজ এখন বা ফটো এখন এনেকৈ আপোনালোকে জেনেৰেট কৰিব পাৰিব। হয়।